Hello my dear photons, welcome back to pattern classes. তো আমি ফার্স্ট চ্যাপ্টাৰৰ আমি ফিজিক্সৰ ফার্স্ট ইয়াৰৰ এটা ইন্ট্ৰোডাকশন ক্লাস পঢ়িছিলোঁ হয় না ইন্ট্ৰোডাকশন ক্লাছত আমি কি পঢ়িছিলোঁ যে আমাৰ গোটেই সিলেবাসটোত কি বস্তু আছে আমি কি পঢ়িব লাগিব এইখিনি কথা পঢ়িছিলোঁ তো আজিৰ ভিডিঅ'টোত আমি কি পঢ়িম ফিজিক্সৰ যেটো ফার্স্ট চ্যাপ্টাৰ আমাৰ আছে ফিজিক্যাল ওয়ার্ল্ড তাৰ আমাৰ এটা ইম্পৰ্টেন্ট টপিক আছে যেটোৰ পৰা কোৱেশ্চনছ আহাৰ চান্সেছ আছে যেটোৰ পৰা কোৱেশ্চনছ আহে আৰু 1 মাৰ্কৰ কোৱেশ্চন আছে তাৰ কাৰণে আমি এটা টপিক পঢ়িব লাগিব যেটো হল ফান্ডামেন্টাল ফোর্সেস অফ নেচার যেটো কথা মই লাস্ট ক্লাসত কৈছিলো হৈছে ফান্ডামেন্টাল ফোর্সেস অফ নেচার ঠিক আছে প্ৰকৃতিৰ মূল বলসমূহ তো এতিয়ালৈকে আমাৰ যিমানখিনি বল আৱিষ্কাৰ হৈছে যিমানখিনি বলৰ কথা আমি এতিয়ালৈকে জানো ফোর্স নন ফোর্স কিছুমান এটা আমাৰ ইউনিভাৰ্সখন নকা বহুত ডাঙৰ আমি ইউনিভাৰ্সৰ 1% তো আমাৰ ইউনিভাৰ্সখন যিমান আছে তাৰ 1% আমি এতিয়ালৈকে জানিব পাৰা নাই ইমানখিনি ৰিসাৰ্চ ইমান টেকনলজিক্যালি আপগ্ৰেড হোৱাৰ পাছতো আমি এতিয়ালৈকে 1% তো জানিব পাৰা নাই ভালকে তো আমাৰ নেচাৰত আৰু বহুত ফোর্স থাকিব পাৰে যিবোৰৰ কথা আমি এতিয়ালৈকে নাজানো তো এটা আমাৰ কি হৈছে ফান্ডামেন্টাল ফোর্স অফ নেচার যিমান কিটা নন ফোর্স আমাৰ তাত আছে এতিয়ালৈকে আমি জানো তাৰ ভিতৰত চাৰিটা যেটো ফোর্স আছে কিটাক আমি ফান্ডামেন্টাল ফোর্স বুলি হতক আমি কৈছো আৰু এই ফান্ডামেন্টাল ফোর্স কিটা কি আমি লাস্ট ক্লাসত পঢ়িছিলো এটা ফার্স্ট কি আছিল গ্ৰেভিটেশনাল ফোর্স ইলেক্ট্ৰোমেগনেটিক ফোর্স স্ট্ৰং নিউক্লিয়াৰ ফোর্স আৰু উইক নিউক্লিয়াৰ ফোর্স এটা কিটা পঢ়িছিলো যে মহাকৰ্ষণিক বল বিদ্যুৎ চুম্বকীয় বল দুৰ্বল প্ৰবল নিউক্লিয়াৰ বল আৰু এটা হল দুৰ্বল নিউক্লিয়াৰ বল চাৰিটাৰ কথা পঢ়িছিলো এতিয়া সেই কিটাৰ কথা আমি অলপ ভালকে পঢ়িম যে কি হয় কিটা বা তাৰ ভিতৰত কেনেকুৱা কোৱেশ্চন আহিব পাৰে ग्रेविटेशनल फोर्स फर्स्ट तो हमार की আছে ग्रेविटेशनल फोर्स तो नंबर 1 तो হল हमार ग्रेविटेशनल फोर्स नंबर 1 যেটো আছে এটো হল ग्रेविटेशनल फोर्स বা মহাকৰ্ষণিক বল এতিয়া গ্ৰেভিটেশনাল ফোর্স তো কি হয় যেতিয়া দুটা মাস মেসিভ বডি দুটা যদি অবজেক্ট এটা আছে দুটা বস্তু আছে বস্তু দুটাৰ কি আছে এক নিৰ্দিষ্ট পৰিমাণৰ ভৰ সো এই দুটা এটো এটা অবজেক্ট আছে যাৰ মাস m1 আৰু এটা অবজেক্ট আছে যাৰ মাস m2 এতিয়া ইহতৰ মাজৰ এটা দূৰত্ব থাকিব এই দুটাৰ মাজৰ ডিসটেন্স সাপোজ r এতিয়া এই এটা বলে এটা ভৰে আৰু এটা ভৰযুক্ত বস্তু মেসিভ পাৰ্টিকল m1 and m2 তো এটাই আনটোক এটো ভৰে আৰু m2 m1 m2 যেটো বলৰ দ্বাৰা আকৰ্ষণ কৰিব নিজৰ ফালে টানি থাকিব সেই বলটোকে আমি কি বুলি কওঁ gravitational force okay so gravitational force is the mutual force of attraction between two massive object দুটা ভৰযুক্ত যদি পদাৰ্থ কণা আছে বা অবজেক্ট আছে হিহতৰ মাজৰ যেটো আকৰ্ষণ বল হেতুক আমি কি বুলি কওঁ gravitational force যেনেকৈ আমাৰ সান আৰু মুন বা সান আৰু আৰ্থৰ মাজৰ যেটো gravitational force আছে হেতুক আমি কি বুলি কওঁ যেটো ফোর্স আছে সান আৰু আৰ্থৰ মাজত যেটো বলৰ কাৰণে পৃথিৱী সূৰ্যৰ চাৰিফালে ঘূৰি আছে হেতুকে আমি কি বুলি কওঁ গ্ৰেভিটেশনাল ফোর্স এতিয়া গ্ৰেভিটেশনাল ফোর্সৰ আমি কিছুমান প্ৰপাৰ্টিজ পঢ়িব লাগিব যে ইয়াৰ কিছুমান ধৰ্ম বা বৈশিষ্ট্য কি হয় ফাৰ্স্ট হল গ্ৰেভিটেশনাল ফোর্স ইজ ইউনিভার্সাল ফোর্স বিশ্বজনীন এটা বল ইউনিভার্সাল ফোর্স কিয় কোৱা হয় কাৰণ আমি ইউনিভাৰ্সৰ যি কোনো জায়গাতে এই ফোর্সৰ একেটা ফৰ্মুলাই থাকিব যেটো আমি ক্লাস 9ত পাইছিলো নহয় জি m1 m2 by r square গ্ৰেভিটেশনাল ফোর্সৰ এইটো এক্সপ্ৰেশন আমি পাইছিলো ক্লাস 9ত তো বিশ্ব ব্ৰহ্মাণ্ডৰ ইউনিভাৰ্সৰ যি কোনো পইণ্টতে আমাৰ পৃথিৱীতে হক পৃথিৱীৰ বাহিৰ হক স্পেসৰ কোনো যি কোনো জায়গাতে যদি তুমি এই ফৰ্মুলাটো দুটা বস্তুৰ মাজত থকা আকৰ্ষণ বল গ্ৰেভিটেশনাল ফোর্সৰ কাৰণে এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰা তাত কোনো ধৰণৰ চেঞ্জ নহয় সেইকাৰণে এইটো কি বুলি কোৱা হয় ইউনিভাৰ্সাল ফোর্স বুলি কোৱা হয় ঠিক আছে ইউনিভাৰ্সাল ফোর্স বিশ্বজনীন বল First characteristics হল এটো দুই নম্বৰটো কি হল যে গ্ৰেভিটেশনাল ফোর্স ইজ অলওয়েজ অ্যাট্রাক্টিভ গ্ৰেভিটেশনাল ফোর্স তো যেটো হয় এটো সদায় কি হয় আকৰ্ষণহে হয় তাত বিকৰ্ষণৰ কোনো কথাই নাই ৰিপালসিভ ফোর্স নাই ৰিপালসিভ নাই অলওয়েজ অ্যাট্রাক্টিভ আৰু এটা কি হ'ব পাৰে যে গ্ৰেভিটেশনাল ফোর্স ইজ এ লং ৰেঞ্জ ফোর্স তুমি ভাবিব পাৰা যে চোৱা সূৰ্যটো কিমান দূৰত আছে পৃথিৱীতকে তথাপি সূৰ্য আৰু পৃথিৱীৰ মাজত আকৰ্ষণ বল আছে তো ইয়াৰ যেটো পৰিসৰ হেতু বহুত দূৰলৈকে সো লং ৰেঞ্জ গ্ৰেভিটেশনাল ফোর্স ইজ এ লং ৰেঞ্জ ফোর্স ইট অবেজ তাৰ পিছৰ পইণ্টটোকে ইট অবেজ ইনভার্স স্কয়াৰ লয় তে ইনভার্স স্কয়াৰ ল কি হয় চোৱা ইয়াত যদি মই f আৰু r ৰ মাজৰ মই ৰিলেচনটো জমাই এনেকৈ লিখিব পাৰিম না f ইজ ইনভার্সলি প্ৰপোৰ্শনাল টু r স্কয়াৰ f হৈছে r স্কয়াৰ দূৰত্বৰ স্কয়াৰৰ ব্যস্তানুপাতিক তাৰ মানে এইটোকে আমি কওঁ যত নেকি বলৰ মান দূৰত্বৰ স্কয়াৰৰ ব্যস্তানুপাতিক হেতুক আমি কি বুলি কওঁ ইনভার্স স্কয়াৰ ল ইনভার্সলি প্ৰপোৰ্শনাল আৰু আছে কি স্কয়াৰ তো সেইকাৰণে তো কি বুলি কোৱা হয় ইনভার্স স্কয়াৰ ল বুলি কোৱা হয় ঠিক আছে এতিয়া তাৰ পিছত হল ইট ইজ এ কনজারভেটিভ ফোর্স
বা সংৰক্ষণশীল বল কি হয় আমি আৰু ডিটেইলছত যেতিয়া আমি ৱৰ্ক এনাৰ্জি পাৱাৰ পঢ়িম তাত এইবোৰ বস্তু পঢ়িম যে কনজাৰভেটিভ ফ'ৰ্চ কি হয় তো সিম্পলি তোমালোকে ভাবি লোৱা চোৱা কনজাৰভেটিভ ফ'ৰ্চ কি হয় যিটো বলে কৰা কাৰ্যৰ মান বলটোৰ পাথৰ ওপৰত কোনটো পথেদি আমি গতি কৰিছো তাৰ ওপৰত নিৰ্ভৰ নকৰে ঠিক আছে the work done by which forces does not depends on the path followed by the object is called conservative force আৰু যিবোৰ তেনে সিম্পল মানে এক্সাম্পল ল যে মই ঘৰৰ এটা চুকৰ পৰা আৰটা চুকলৈ বস্তু এটা সুসুৰাই লৈ যাব লাগে যদি এনেকে টানি যদি মই লৈ যাব লাগে সিম্পল এনেকে চাবা যে এইটো আমাৰ ঘৰটো তো ঘৰৰ পৰা মই ইয়াত এটা বস্তু আছে যাৰ ভৰ m তো এইটো মই সুসুৰাই এইটো মোৰে লৈ যাব লাগে এটা চুকৰ পৰা আৰটা চুকত লৈ যাব লাগে তো মই প্ৰথমতে a পৰা ডাইৰেক্ট c আহিলো আৰু এটা কি কৰিছো যে a ৰ পৰা b ত গৈছো b ৰ পৰা ক'ত আহিছো c এতে এই ক্ষেত্ৰত চোৱা ঘৰখন ফ্ৰিকশন যেটো আমি কওঁ ঘৰখন তো a ৰ পৰা c লৈ আহোতে মই অলপ কম কাৰ্য কৰিব লাগিব কাৰণ ইয়াত ঘৰখনটো মই কম পাম যদি মই a ৰ পৰা b হৈ c তাহো তেতিয়া মই ঘৰখনটো বেছি পাম তাৰ মানে ইয়াত ঘৰখন বলে ফ্ৰিকশনাল ফ'ৰ্সে কৰা ওয়ার্কটো পাথৰ ওপৰত ডিপেন্ড কৰিছে দ্যাট মিন্স এটো সাইডে আহিলে ফ্ৰিকশনাল ফ'ৰ্সটো আমি ফ্ৰিকশনাল ফ'ৰ্সে কৰা ওয়ার্ক ডান তোমাৰ কম হ'ব এটো ৰাস্তা দি আহিলে ফ্ৰিকশনাল ফ'ৰ্সে কৰা ওয়ার্কটো বেছি হ'ব দ্যাট মিন্স ওয়ার্ক ডান বাই দা ফ্ৰিকশনাল ফ'ৰ্স ডিপেন্ডস অন দা পাথ followed by the particle ঠিক আছে তো ফ্ৰিকশনাল ফ'ৰ্সটোক আমি কি বুলি কম নন কনজাৰভেটিভ ফ'ৰ্স ঠিক আছে নন কনজাৰভেটিভ ফ'ৰ্স হৈছে তাৰ মানে যিবোৰ ফ'ৰ্সৰ কাৰণে ওয়ার্ক ডানটো ইয়াৰ পাথৰ ওপৰত ডিপেন্ড কৰে যে আমি কোনফালে দি গৈছো হেতুৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে তো হেবোৰক আমি কি বুলি কওঁ কনজাৰভেটিভ ফ'ৰ্স এতে গ্ৰেভিটেশনাল ফ'ৰ্সটো নন হেবোৰক আমি ফ্ৰিকশনাল ফ'ৰ্সটোক আমি কি বুলি কওঁ নন কনজাৰভেটিভ গ্ৰেভিটেশনাল ফ'ৰ্সত চোৱা তুমি সাপোজ এটো আমাৰ বিল্ডিং এটাৰ বা আমাৰ গ্ৰাউণ্ডৰ পৰা মই এটা বস্তু a ৰ পৰা b ত লৈ গৈছো b ৰ পৰা আকৌ এনেকৈ কৰি মই c ত লৈ গৈছো হৈছে আৰু এবাৰ মই ডাইৰেক্ট a ৰ পৰা c ত লৈ গৈছো তো দুইটা ক্ষেত্ৰত গ্ৰেভিটেশনাল ফ'ৰ্সে কৰিব ওয়ার্ক ডান বেলেগ হ'ব লাগে কিন্তু চোৱা গ্ৰেভিটেশনাল ফ'ৰ্সৰ মই মানে ইয়াত চোৱা মই ওপৰলৈ যেতিয়া লৈ গৈছো মহাকৰ্ষণিক বল হয় তলফালে টানি আছে তো মই যেতিয়া এনেকৈ a ৰ পৰা b ত লৈ গৈছো b ৰ পৰা c ত লৈ গৈছো তো গ্ৰেভিটেশনাল ফ'ৰ্সে কৰা ওয়ার্ক ডানটো মই কোনফালে দি গৈছো এটোৰ ওপৰত ডিপেন্ড নকৰে মই a ৰ পৰা b হৈ c হৈ তাৰ পিছত d ত যাও বা a ৰ পৰা ডাইৰেক্ট d ত যাও তো এটো ডিপেন্ড কৰিব যে মই কোৰ পৰা ষ্টাৰ্ট কৰিছো আৰু ক'ত গৈ শেষ কৰিছো কোনফালে দি গৈছো এটোৰ ওপৰত ডিপেন্ড নকৰে দ্যাট মিন্স পাথৰ ওপৰত ডিপেন্ড নকৰে ইট অনলি ডিপেন্ডস অন দা ইনিশিয়াল এন্ড দা ফাইনাল পজিশন সো দোজ ফ'ৰ্সেস ইন হুইচ দ্য ওয়ার্ক ডান বাই দা ফ'ৰ্স ডিপেন্ডস অন ইনিশিয়াল এন্ড ফাইনাল পজিশন আর কল্ড কনজারভেটিভ ফ'ৰ্স আমি আৰু ডিটেইলছত ভালকে পঢ়িম তো গ্ৰেভিটেশনাল ফ'ৰ্স এটা হৈছে কনজারভেটিভ ফ'ৰ্স আৰু ফ্ৰিকশনাল ফ'ৰ্স যেটো আছে আমি ঘৰখন বল যেটো হয় ইট ইজ এ নন কনজারভেটিভ ফ'ৰ্স ঠিক আছে এটো আমি ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স পালো তাৰপিছত কি আছে ইট ইজ এ সেন্ট্ৰাল ফ'ৰ্স এটা সেন্ট্ৰাল ফ'ৰ্সটো কেনেকুৱা চোৱা এই যে বল দুটাক এটা ভৰ দুইটা ভৰযুক্ত বস্তু আছে এতক মই এটা লাইনেদি কানেক্ট কৰি দিলো এতিয়া যেটো ফ'ৰ্সটো হ'ব ফ'ৰ্সটো সদায় এই লাইনটোতে এই যেটো লাইন এই লাইনটোতে ক্ৰিয়া কৰি থাকিব যে ফ'ৰ্স গ্ৰেভিটেশনাল ফ'ৰ্স ইজ অলৱেজ অ্যাক্ট along the line joining the two charges হেইটোকে আমি কি বুলি কওঁ সেন্ট্ৰাল ফ'ৰ্স বুলি কওঁ দুটা বলৰ মাজত দুটা ভৰযুক্ত বস্তুৰ মাজত যেটো আকৰ্ষণ বল এটো সদায় এই দুটা ভৰক যেটো লাইনে জয়েন কৰি আছে সেই লাইনটোৰ দিশতে ক্ৰিয়া কৰি থাকিব সেইকাৰণে এটো কি বুলি কোৱা হয় সেন্ট্ৰাল ফ'ৰ্স তো গ্ৰেভিটেশনাল ফ'ৰ্স ইজ এ সেন্ট্ৰাল ফ'ৰ্স এন্ড ইট ইজ এ কনজারভেটিভ ফ'ৰ্স এটো হল আমাৰ এটা characteristics আৰু এটা characteristics ইয়াৰে হ'ব পাৰে যে গ্ৰেভিটেশনাল ফ'ৰ্স ইজ দা উইকেষ্ট ফ'ৰ্স ইন নেচাৰ যে পৃথিৱী আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যেটো সকলোতকে উইক ফ'ৰ্স আছে সকলোতকে দুৰ্বল বল যেটো আছে হেতুৱে হল গ্ৰেভিটেশনাল ফ'ৰ্স ইজ দা উইকেষ্ট ফ'ৰ্স অফ নেচাৰ ঠিক আছে তো গ্ৰেভিটেশনাল ফ'ৰ্সৰ এইকেইটা ক্যাৰেক্টাৰিস্টিক্স আমি মনত ৰাখিব লাগিব ঠিক আছে এই গোটেই বস্তুখিনি যিখিনি কৈছো তাৰ নোটছখিনি তোমালোকে আমাৰ এই ভিডিওটোৰ লিংকৰ ডেসক্ৰিপচন বক্সত গোটেই নোটছখিনি পাই যাবা এই চেপ্টাৰৰ বা এই যিকিটা টপিক আজি পঢ়াই আছো ঠিক আছে তাৰ পিছত আমাৰ নেক্সট কি আহিব গ্ৰেভিটেশনাল ফ'ৰ্সটো গল তাৰ পিছৰটো ফ'ৰ্সটো আমাৰ কি আছিল কোৱাচোন সেকেন্ড ফ'ৰ্সটো আমাৰ কি আছিল সেকেন্ড ফ'ৰ্সটো আছিল আমাৰ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্স এতিয়া ইলেক্ট্ৰমেগনেটিক ইলেক্ট্ৰমেগনেটিক তা দুটা ফ'ৰ্স একেলগে লগাইছো চোৱা ইলেক্ট্ৰিক ফ'ৰ্স এন্ড মেগনেটিক ফ'ৰ্স যেতিয়া দুটা চাৰ্জ ঠিক আছে ইয়াত এটা আধান আছে যে q1 ইয়াত সাপোজ এটা ইলেক্ট্ৰন আছে ইয়াত আৰু এটা ইলেক্ট্ৰন আছে বা ইয়াত এটা প্ৰটন থৈ দিছো আৰু এটা প্ৰটন তো প্ৰটন ইলেক্ট্ৰন বা ইলেক্ট্ৰন আৰু এটা কি আছে প্ৰটন
ইলেক্ট্ৰনটো আমি জানো ঋণাত্মক আধানযুক্ত কণা নেগেটিভলি চাৰ্জ পাৰ্টিকল এণ্ড প্ৰটনটো হ'ল পজিটিভলি চাৰ্জ পাৰ্টিকল সো এতিয়া এই ইলেক্ট্ৰন প্ৰটনৰ মাজত ইলেক্ট্ৰন প্ৰটনৰ মাজৰ যিবোৰ আকৰ্ষণ বা বিকৰ্ষণ বল থাকিব ঠিক আছে সেইবোৰক বা চাৰ্জ পাৰ্টিকল ইলেক্ট্ৰন প্ৰটন নহয় যিকোনো চাৰ্জ পাৰ্টিকল চাৰ্জড বডি যদি আছে আধানযুক্ত কণা আছে সিহঁতৰ মাজৰ যেটো বল থাকিব হেতুকে আমি কি বুলি কওঁ ইলেক্ট্ৰমেগনেটিক হেতুকে আমি কি বুলি কওঁ ইলেক্ট্ৰষ্টেটিক ফোর্স সেই ফোর্সটোক আমি কি বুলি কৈছো ইলেক্ট্ৰষ্টেটিক ফোর্স দে ম্যাগনেটিক ফোর্স কি যদি মই এটা চুম্বক ল চুম্বক বা ম্যাগনেটৰ আমি জানো নৰ্থ পোল আৰু সাউথ পোল থাকে যেনেকৈ আমাৰ আৰ্থৰো এটা নৰ্থ পোল আছে আৰু এটা কি আছে সাউথ পোল সো তেনেকুৱাকে যদি মই দুটা এটা নৰ্থ পোল আৰু এফালে এটা নৰ্থ পোল ল বা এটা নৰ্থ পোল আৰু এটা কি ল সাউথ পোল তো হিহতৰ মাজতো কি কৰিব সাম অ্যাট্ৰাক্টিভ এণ্ড ৰিপালসিভ ফোর্সে অ্যাক্ট কৰিব দুটা ম্যাগনেটিক পোল যদি ল নৰ্থ পোলৰ নৰ্থ পোল সাউথ পোল দেন দা ম্যাগনেটিক ফোর্স অ্যাক্ট বিটুইন দিস টু পোলস তো দুটা ম্যাগনেটিক চুম্বকীয় মেৰুৰ মাজত যেটো আকৰ্ষণ বা বিকৰ্ষণ বলে ক্ৰিয়া কৰে হেতুক আমি কি বুলি কওঁ ম্যাগনেটিক ফোর্স ইলেক্ট্ৰিক এণ্ড ম্যাগনেটিক ফোর্স দুইটাক একেলগে আমি ইলেক্ট্ৰমেগনেটিক ফোর্স বুলি কওঁ এতিয়া দুইটাক একেলগে কিয় কওঁ ঠিক আছে তো সিম্পল চোৱা এখিনি আমি ক্লাস 10 ত অলপ চলপ পঢ়িছিলো যে কেনেকুৱা হয় যে চোৱা এটা যদি চাৰ্জ এটো এটা লাইন ওয়্যাৰটোৰ মাজেৰে যদি ইলেক্ট্ৰন ফ্লো হৈ আছে ইলেক্ট্ৰনবোৰ এনেকৈ গতি কৰি আছে তো ইয়াৰ মাজেৰে আমি প্ৰবাহ পাম কাৰেন্ট পাম আৰু ইলেক্ট্ৰনবোৰৰ মাজত ৰিপালসিভ এট্ৰাক্টিভ ফোর্স কিবা থাকিব পাৰে এতিয়া চোৱা এই যে চাৰ্জবোৰ মুভ কৰিছে ইলেক্ট্ৰনবোৰ এনেকৈ মুভ কৰিছে তো ইলেক্ট্ৰনবোৰ মুভ কৰাৰ কাৰণে ইয়াৰ চাৰিওফালে কি হয় এটা ম্যাগনেটিক ফিল্ডৰ সৃষ্টি এনেকৈ ইয়াৰ চাৰিওফালে কি হয় এটা ম্যাগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰ এটাৰ সৃষ্টি হয় এতিয়া এই চুম্বক ক্ষেত্ৰৰ ওচৰত যদি মই এটা আধান ৰাখো চাৰ্জ এটা ৰাখো সেই চাৰ্জটো কি কৰিব চুম্বক ক্ষেত্ৰটোৱে চাৰ্জটোৰ ওপৰত আধানটোৰ ওপৰত কি কৰিব বল প্ৰয়োগ কৰিব ম্যাগনেটিক ফোর্স তো ইয়াত চোৱা ইলেক্ট্ৰনবোৰ ফ্লো হোৱাৰ কাৰণে তাৰ কাৰণে ম্যাগনেটিক ফিল্ড প্ৰডিউস হৈছে সেই ম্যাগনেটিক ফিল্ডে আকৌ ইলেক্ট্ৰন বা চাৰ্জবোৰৰ ওপৰত কি কৰিছে ফোর্স এপ্লাই কৰিছে তাৰ মানে ইলেক্ট্ৰিক ফোর্স আৰু ম্যাগনেটিক ফোর্স এটা আনটোৰ লগত ৰিলেটেড ইলেক্ট্ৰিক ফোর্স যদি থাকে তাত ম্যাগনেটিক ফোর্স যে ইলেক্ট্ৰিক চাৰ্জবোৰ মুভ কৰিছে তাত ম্যাগনেটিক ফোর্স থাকিব ম্যাগনেটিক ফোর্স থাকিলে তাত ইলেক্ট্ৰিক ফোর্সও থাকিব ঠিক আছে গতিকে সেই কাৰণে এই দুইটা এটা আনটোৰ লগত একেলগে জড়িত হৈ থাকে দুইটাক একেলগে সেই কাৰণে আমি কি বুলি কওঁ ইলেক্ট্ৰমেগনেটিক ফোর্স ঠিক আছে ইলেক্ট্ৰমেগনেটিক ফোর্স দুই নম্বৰটো আমাৰ ইলেক্ট্ৰমেগনেটিক ফোর্স আছে এটা ইলেক্ট্ৰমেগনেটিক ফোর্সৰ কিছুমান ক্যাৰেক্টাৰিস্টিক্স থাকিব ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স কি ইট মে বি অ্যাট্ৰাক্টিভ অৰ ৰিপালসিভ যেটো আকৰ্ষণ বল হ'ব পাৰে বিকৰ্ষণ বল হ'ব পাৰে যদি দুটা সেম একে জাতীয় আধান আছে যেনেকৈ প্ৰটন তেতিয়া হেতৰ মাজত কি থাকিব বিকৰ্ষণ বল থাকিব যদি দুটা বেলেগ আধান আছে এটা প্লাস এটা মাইনাস তেতিয়া হেতৰ মাজত কি থাকিব আকৰ্ষণ বা অ্যাট্ৰাক্টিভ ফোর্স থাকিব সো ইট মে বি অ্যাট্ৰাক্টিভ অর ৰিপালসিভ ইট অলৱেজ ইনভার্স স্কোয়ার হয় ইয়াতো এনেকুৱা আহে যে ইলেক্ট্ৰমেগনেটিক ফোর্স ইজ ইনভার্সলি প্ৰপোৰ্শনেল টু 1/ডিসটেন্স স্কোয়ার তো এইটো ফৰ্মুলা এইটো আমি পাওঁ এইটোতো আমি পাইছিলো যে গ্ৰেভিটেশনাল ফোর্স ইজ অলসো এ ইনভার্স স্কোয়ার ফোর্স সো দুইটাৰ মাজত এইটো এটা সিমিলাৰিটি তুমি ক'ব পাৰা যে দুইটাৰ মাজৰ যেটো মিল বা সিমিলাৰিটি হেতু হয় যে দুইটা ইনভার্স স্কোয়ার ল ডিসিমিলাৰিটি তুমি ক'ব পাৰা যে দুইটাৰ মাজৰ পাৰ্থক্য কি হয় ইট ইজ অলৱেজ অ্যাট্ৰাক্টিভ ইট মে বি অ্যাট্ৰাক্টিভ অর ৰিপালসিভ এটো সদায় অ্যাট্ৰাক্টিভ হয় এটো কেতিয়াবা অ্যাট্ৰাক্টিভ হয় কেতিয়াবা ৰিপালসিভ হয় থাৰ্ড কি হয় ইলেক্ট্ৰমেগনেটিক ওয়েভ ইজ অলসো এ ইলেক্ট্ৰমেগনেটিক ফোর্স ইজ অলসো এ কনজারভেটিভ ফোর্স এটো এটা কি কনজারভেটিভ ফোর্স এটো এটা সেন্ট্রাল ফোর্স হয় এতিয়া গ্ৰেভিটেশনতকে ইয়াৰ এটা ডিফাৰেন্সটো কি that is stronger than the gravitational force it is 10 to the power 36 time কিমান টাইম এটুতকে এটো কিমান টাইম বেছি stronger 10 to the power 36 মানে ইয়াৰ ফোর্সটো যদি 1 নিউটন হয় তেনেহলে ইয়াৰ মানটো কিমান হ'ব 10 to the power 6 নিউটন বুজি পাইছা তাৰ মানে গ্ৰেভিটেশনাল ফোর্সৰকে ইলেক্ট্ৰমেগনেটিক ফোর্সটো বহুত বেছি stronger ঠিক আছে এটো আমি পালো এটো হৈ গল তাৰ পিছত দুটা ফোর্স আমাৰ হৈ গল থার্ড ফোর্স যেটো আছে থার্ড ফোর্সটো কি আছিল আমাৰ কোৱাচোন থার্ড ফোর্সটো আমি কি পঢ়িছিলো থার্ড ফোর্সটো আমি পঢ়িছিলো স্ট্রং নিউক্লিয়ার ফোর্স স্ট্রং নিউক্লিয়ার ফোর্স তার মানে প্রবল নিউক্লিয় বল এটা স্ট্রং নিউক্লিয়ার ফোর্সটো কোত থাকে সিম্পল আমি যদি এটা এটমিক এটা এটম এটা ললো যাৰ এটমিক নাম্বার 52 তোমালোকে জানাবচোন 52 এটমিক নাম্বার কি হয় কার হয় 52 এটা 52 যদি এটমিক নাম্বার হয় ইয়াৰ যেটো নিউক্লিয়াস থাকিব নিউক্লিয়াসৰ বাহিৰে এনেকাকে আমাৰ অৰবিট বোৰ থাকিব যত নেকি কিমানটা ইলেক্ট্ৰন থাকিব এটো সাপোজ আমাৰ নিউক্লিয়াস তো তাৰ বাহিৰত আমাৰ টোটাল 52টা ইলেক্ট্ৰন থাকিব দে 52টা ইলেক্ট্ৰন যদি থাকে তাৰ ভিতৰত কেইটা প্ৰটন থাকিব প্ৰটন ইয়াৰ ভিতৰত মই দেখাইছো প্ৰটন থাকিব ইয়াত 52টা
ঠিক আছে প্ৰটন থাকিব ইয়াৰ 52 নিউ এতিয়া চোৱা প্ৰটন প্ৰটনে চোৱা আমি ইয়াত কি পাইছো ইলেক্ট্ৰমেগনেটিক ফোর্স যদি দুটা প্ৰটন একেলগে আছে তো প্ৰটন প্ৰটনে কি কৰিব বিকৰ্ষণ কৰিব 52টা প্ৰটন যদি ইমান সৰু এটা জায়গাত আছে যেটুক নেকি আমি দেখাও নাপাও চকুৰে তো ইমান সৰু এটা জায়গাত যদি 52টা প্ৰটন আছে তো হেতে তো এটা আনটোক বিকৰ্ষণ ৰিপেল কৰি পেলাই তাৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিব লাগিছিল কিন্তু সেই প্ৰটনবোৰ কি হৈছে তাৰ ভিতৰত ৰৈ আছে তাৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিব পৰা নাই তাৰ মানে some force is acting between the proton and the proton between the proton or between the nucleons of a nucleus which bind the nucleons inside the nucleus তাৰ মানে ইয়াৰ ভিতৰত আৰু কি থাকে নিউট্ৰনো থাকে নহয় জানো প্ৰটনো থাকে তাৰ লগতো কি থাকে নিউট্ৰন থাকে এতিয়া প্ৰটন আৰু নিউট্ৰনবোৰক এই নিউক্লিয়াছৰ ভিতৰত বাইন্ড কৰি ৰাখিছে কিবা এটা ফোর্সে সেই ফোর্সটোকে আমি কি বুলি কওঁ ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স ঠিক আছে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স এইটোৱে যেটোৱে কি কৰে প্ৰটন এটাৰ ভিতৰত নিউক্লিয়াছ এটাৰ ভিতৰত প্ৰটন আৰু নিউট্ৰনবোৰক একেলগে বান্ধি ৰাখে বান্ধ খাই ৰাখে ঠিক আছে which bind the nucleons এটা নিউক্লিয়ন্স মানে কি চোৱা প্ৰটন আৰু নিউট্ৰন নিউক্লিয়াছৰ ভিতৰত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে সো প্ৰটন আৰু নিউট্ৰনক একেলগে কি বুলি কোৱা হয় নিউক্লিয়ন্স ঠিক আছে তো যিটো বলে proton নিউক্লিয়াছ এটাৰ ভিতৰত প্ৰটন আৰু নিউক্লিয়নক বাইন্ড কৰি ৰাখিছে সেই ফোর্সটোকে আমি কি বুলি কওঁ strong nuclear force the force which bind the nucleons inside the nucleus are called strong nuclear force it is strong nuclear force or first characteristics to ki that is the strongest force in nature তাৰ মানে আমাৰ নেচাৰৰ যে চাৰিটা ফান্ডামেন্টাল ফোর্স আছে বা যিমান বল আছে সবৰ ভিতৰত strongest to হল strong nuclear force ঠিক আছে তাৰপিছত আৰু এটা হল it is independent of the charge nature of the charge তাৰ মানে সব proton আৰু protonৰ মাজত নিউক্লিয়াছ ফোর্সৰ ভ্যালু যিমান হ'ব F nuclear strong nuclear force or value যিমান হ'ব proton আৰু নিউট্ৰনৰ মাজত থকাও strong nuclear force or value same হ'ব তাৰ মানে চোৱা এই যে চাৰ্জবোৰ আছে নিউট্ৰনৰ কোনো ধৰণৰ চাৰ্জ নাই প্ৰটনৰ চাৰ্জ আছে গতিকে চাৰ্জৰ ওপৰত আধানৰ ওপৰত ডিপেন্ডেন্ট নহয় যেটো নেচাৰৰ ওপৰত চাৰ্জ অফ দা পাৰ্টিকল নেচাৰ অফ দা চাৰ্জ অফ দা পাৰ্টিকল ইজ ইন্ডিপেন্ডেন্ট নিউক্লিয়াৰ ফোর্স ইজ ইন্ডিপেন্ডেন্ট অফ দা নেচাৰ অফ দা চাৰ্জ অফ দা পাৰ্টিকল প্ৰটনৰ মাজতে হওক প্ৰটন নিউট্ৰনৰ মাজতে হওক বা নিউট্ৰনৰ মাজতে হওক তো সবতে আমাৰ নিউক্লিয়াৰ ফোর্সবোৰৰ মান নিউক্লিয়াৰ স্ট্ৰং নিউক্লিয়াৰ ফোর্সৰ মান তিনিটা ক্ষেত্ৰত কি হয় একে হয় তো এই কাৰণে আমি কি বুলি কওঁ ইট ইজ ইন্ডিপেন্ডেন্ট অফ দা নেচাৰ অফ দা চার্জ তাৰপিছত আমি কি কওঁ ইট ইজ এ শর্ট রেঞ্জ ফোর্স ইট ইজ এ শর্ট রেঞ্জ ফোর্স তাৰ মানে ইয়াৰ যেটো পৰিসৰ খুব কম তাৰ মানে এটা নিউক্লিয়াছৰ ভিতৰতহে নিউক্লিয়াছ ভিতৰত এই বাহিৰত এনেকে ইলেক্ট্ৰনবোৰ থাকে এই নিউক্লিয়াছটোৰ ভিতৰতহে আমি কি পাম strong nuclear force পাম তাৰ মানে strong nuclear force যদি ৰেঞ্জ হ'ব এটা 10 to the power -15 মিটাৰ যেটোক আমি 1 ফাৰ্মি বুলি কওঁ ঠিক আছে তো যেতিয়া যদি দুটা আধানৰ মাজত ঠিক আছে দুটা পাৰ্টিকলৰ মাজত ডিসটেন্সটো 10 to the power -15 মিটাৰ হয় তেতিয়া হলেহে আমি এই ফোর্সটো দেখা পাম যদি ডিসটেন্সটো তাতকে বাঢ়ি গ'ল ডিসটেন্সটো ইয়াতকে বেছি হৈ গ'ল তেতিয়া আমি স্ট্ৰং নিউক্লিয়াৰ ফোর্সটো তাহাতৰ মাজত বিচাৰি নাপাম সো ইট ইজ এ শর্ট রেঞ্জ ফোর্স ভাবিব পাৰিছ না 10 to the power -15 মিটাৰ তাৰ মানে তুমি যদি 1 মিটাৰৰ এটা স্কেল লোৱা হেতু যদি 10 to the power 15 এ দি ডিভাইড কৰি দিয়া তাৰ মানে 1 মিটাৰ ডিভাইড বাই 10 to the power 15 এই 1 মিটাৰক 10 to the power 15 দি ডিভাইড কৰিলে যিমান সৰু কোয়ান্টিটি এটা পাম হেতু হল এটা নিউক্লিয়াছৰ সাইজ ইমানখিনি জায়গাত নিউক্লিয়াছ ইমান কিটা প্ৰটন একেলগে গুট খাই থাকে ঠিক আছে তো হেকিটা হল আমাৰ স্ট্ৰং নিউক্লিয়াৰ ফোর্স তো আমি তিনটা ক্যারেক্টার পঢ়িলো এতিয়া চোৱা আৰু এটা কি আছে স্ট্ৰং নিউক্লিয়াৰ ফোর্স তো কি হয় অ্যাট্ৰাক্টিভ ফোর্স ইন জেনারেল আমি যেতিয়া পঢ়ো তেতিয়া আমি কি বুলি কওঁ স্ট্ৰং নিউক্লিয়াৰ ফোর্স ইজ অ্যাট্ৰাক্টিভ কিন্তু চোৱা যদি ইয়াত এটা প্ৰটন আৰু ইয়াত এটা প্ৰটন আছে ইহতৰ মাজৰ দূৰত্বটো 1 ফাৰ্মি যদি হয় তাৰ মানে 10 to the power -15 মিটাৰ তেতিয়া এটো কি কৰিব এটা প্ৰটনে আৰু এটা প্ৰটনক আকৰ্ষণ কৰি থাকিব কিন্তু এটা কোশ্চেন আমি কি পাইছো যদি ডিসটেন্সটো 1 ফাৰ্মিতকে বেছি হৈ যায় প্ৰটন আৰু প্ৰটনৰ মাজৰ যেটো দূৰত্বটো এটো গ্ৰেটাৰ দেন 1 ফাৰ্মি হৈ যায় তেতিয়া ইহতৰ মাজত হি নিউক্লিয়াৰ ফোর্সটো আমি বিচাৰি নাপাও আৰু এটা পইণ্ট আছে যদি ইহতৰ মাজৰ ডিসটেন্সটো is a proton মাজৰ ডিসটেন্সটো কিমান 0.5 into 10 to the power -15 মিটাৰ মানে 0.5 ফাৰ্মিতকে যদি কম হৈ যায় ডিসটেন্সটো যদি ইয়াতকে আৰু কম হৈ যায় প্ৰটন আৰু প্ৰটনৰ মাজত তেতিয়া আকৌ প্ৰটনক কি কৰে
বিকৰ্ষণ কৰে তাৰমানে নিউক্লিয়াৰ ফোর্স ইজ অ্যাট্রাক্টিভ ইন জেনারেল নিউক্লিয়ার ফোর্স ইজ অ্যাট্রাক্টিভ বাট it is repulsive when the distance between two particles is less than 0.5 Fermi ঠিক আছে তো যেতিয়া দুটা আধানৰ মাজত বা দুটা কণাৰ মাজত দূৰত্ব 0.5 ফাৰ্মিতকৈ কমি যায় তেতিয়া আকৌ নিউক্লিয়াৰ বলটো কি হৈ যায় ৰিপালসিভ হৈ যায় এটো এনটো কি কৰে বিকৰ্ষণ কৰে ঠিক আছে তো এটো হল এইকেইটা হল আমাৰ কি স্ট্ৰং নিউক্লিয়াৰ ফোর্সৰ ক্যারেক্টারিস্টিক্স ঠিক আছে স্ট্রং নিউক্লিয়ার ফোর্স তো এটো হৈ গল তাৰ পিছত আমাৰ যেটো নেক্সট আছে হেতু আমাৰ কি আছে উইক নিউক্লিয়ার ফোর্স উইক নিউক্লিয়ার ফোর্স তার মানে আমাৰ কি দুৰ্বল নিউক্লিয় বল এটা দুৰ্বল নিউক্লিয় বলটো আমি ক'ত বিচাৰি পাওঁ দুৰ্বল নিউক্লিয় বলটো আমি ক'ত বিচাৰি পাওঁ চোৱা আমাৰ কিছুমান নিউক্লিয়াৰ ৰিঅ্যাকশন হয় ন যেনেকৈ আমাৰ এটম বম বনাও এটম বমত কিছুমান নিউক্লিয়াছৰ ৰিঅ্যাকশন হয় তাৰ পিছত কি হয় কিছুমান আমাৰ হাইড্ৰোজেন বম আছে হাইড্ৰোজেন বমত কিছুমান ৰিঅ্যাকশন যেনেকৈ আমাৰ সান সূৰ্যৰ পৰা যে ইমান তাপ ওলাইছে তাৰ মানে তাতটোন কিছুমান বিক্ৰিয়া হৈ আছে ৰিঅ্যাকশন হৈ আছে এটা সানত কি ৰিঅ্যাকশন হয় জানা নাই তাত কি হয় দুটা হাইড্ৰোজেন মিলি পেলাই এটা হিলিয়াম বনাই দিয়ে দুটা হাইড্ৰোজেন বনি হাইড্ৰোজেন যোগ হৈ লগ হৈ এটা হিলিয়াম বনায় যেটোক আমি কি বুলি কওঁ নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন য'ত নেকি দুটা নিউক্লিয়াছ সৰু সৰু নিউক্লিয়াছ দুটা লগ লাগি এটা ডাঙৰ নিউক্লিয়াছ ফৰ্ম কৰে নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন ঠিক আছে নিউক্লিয় সংযোজন বিক্ৰিয়া আৰু যে আমাৰ এটম বমবোৰ হৈ আছে এটম বমবোৰত কি হয় দুটা নিউক্লিয়াছ ভাঙি জৰে এটা ডাঙৰ নিউক্লিয়াছ ভাঙি দুটা সৰু সৰু নিউক্লিয়াছ ফৰ্ম কৰে হেতুক আমি কি বুলি কওঁ নিউক্লিয় বিখণ্ডন বিক্রিয়া ঠিক আছে নিউক্লিয়ার ফিউজন রিঅ্যাকশন এটা ফিউজন আর এটা ফিউজন ফিউজ হৈ যোৱা মানে এটা আনটোত লগ লাগি যায় ফিউজন মানে ভাঙি যোৱা এটা ডাঙৰ নিউক্লিয়াছ ভাঙি দুটা সৰু সৰু নিউক্লিয়াছ ফৰ্ম কৰে ঠিক আছে এই দুটা হল এটা আমি হাইড্ৰোজেন বমত ইউজ কৰো য'ত নেকি নিউক্লিয়াৰ ফিউজন হয় আৰু এটা হল আমাৰ এটম বম যেটো কওঁ তাত ইউজ কৰো য'ত নেকি নিউক্লিয়াৰ ফিউজন হয় দুইটাতে কিন্তু হিউজ এমাউন্ট অফ এনাৰ্জি ৰিলিজ হয় যেতিয়া এটা হাইড্ৰোজেন বমে ফুটক বা এটা এটম বমে ফুটক তাৰ ওচৰে পাজৰে মোটামুটি 20-30 তেনে 4-5 কিলোমিটাৰ বা তেনেকুৱা তাতকৈ আৰু বহুত ৰেঞ্জ থাকে এইটো সাইজটো লৈ ডিপেন্ড কৰিব 20-30 কিলোমিটাৰ থাকে সেইখিনি জায়গাত 20-30 কিলোমিটাৰ জায়গাত মানে গোটেই ৰিঅ্যাকশনটো এটা ইমানখন বমৰ পৰা 20-30 কিলোমিটাৰ জায়গা নাইকিয়া কৰিব পাৰে তোমালোকে জানাই তোমালোকে নেটত চালেও চাব পৰা যায় হিৰোশিমা নাগাসাকি যেটো নিউক্লিয়াৰ ফিউজন নিউক্লিয়াৰ এক্সপ্লোশন হৈছিল এটম বম যেটো দিছিলে ইউএসএ জাপানৰ তো সেইখিনি তোমালোকে চাব পৰা যে কেনেকুৱা ধৰণৰ এটা ৰিঅ্যাকশন হৈছে তো যেতিয়াই নেকি নিউক্লিয়াৰ ৰিঅ্যাকশনবোৰ হয় নিউক্লিয়াৰ তাত কিছুমান আমি ডিকে দেখা পাওঁ ডিকে মানে ইন দ্য সেন্স কেনেকুৱা যেতিয়া নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন হ'ব এটা নিউক্লিয়াছ যেতিয়া ভাঙে তেতিয়া তাৰ পৰা কিছুমান পদাৰ্থ কণা ওলাই আহে তাৰ পৰা কিছুমান কণা ওলাই আহে যিবোৰক আমি কি বুলি কওঁ আলফা ডিকে বিটা ডিকে গামা ডিকে আলফা বিঘটন নিউক্লিয়াছৰ ভিতৰৰ পৰা আলফা কণা ওলাই বিটা কণা ওলাই গামা ৰশ্মি ওলাই ঠিক আছে সেইবোৰক আমি কি বুলি কওঁ নিউক্লিয়াৰ ডিকে এতিয়া যেতিয়া বিটা আমি নিউক্লিয়াৰ উইক নিউক্লিয়াৰ ফোর্সটো কি হয় বিটা ডিকেত আমি এটা এক্সাম্পল ল'ব পাৰো যে যেতিয়া বিটা ডিকে হয় বিটা ডিকেত কি হয় জানানে এটা নিউট্ৰন নিউক্লিয়াছৰ ভিতৰত নিউট্ৰন থাকে নহয় সেই নিউট্ৰনটো আচ্ছা আমি আগৰ পৰা চাওঁ যে নিউক্লিয়াছৰ ভিতৰত কি থাকে নিউট্ৰন আৰু প্ৰটন আছে এতিয়া নিউক্লিয়াৰ এই বিটা ডিকেটো কেতিয়া সম্ভৱ কেতিয়া পসিবল যেতিয়া নেকি নিউট্ৰনৰ নাম্বাৰ অফ নিউট্ৰন ইজ গ্ৰেটাৰ দেন নাম্বাৰ অফ প্ৰটন নিউক্লিয়াছৰ ভিতৰত থকা নিউট্ৰনৰ সংখ্যাটো প্ৰটনৰ সংখ্যাতকৈ বাঢ়ি যায় তেতিয়া কি হয় এই নিউক্লিয়াছটো কিছুমান ভাঙি প্ৰটনলৈ ৰূপান্তৰিত হ'ব বিচাৰে যে নিউক্লিয়াছটো ভাঙি প্ৰটনৰ লৈ ৰূপান্তৰিত তো প্ৰটনটো বাঢ়ে নিউক্লিয়াছটো কমে তো এটা সময়ত ই কৰিব বিচাৰে কি যে নিউট্ৰনৰ নাম্বাৰ আৰু প্ৰটনৰ নাম্বাৰ সমান কৰিব বিচাৰে তাৰ কাৰণে কিছুমান নিউট্ৰন কি হয় যে ভাঙিব চেষ্টা কৰে বা ভাঙি যায় সো নিউট্ৰন এটা যেতিয়া ভাঙিব তাৰ পৰা এটা প্ৰটন ওলাব প্ৰটনটো ধনাত্মক আধান আৰু এটা বিটা ওলাব বিটা মাইনাস আৰু তাৰ লগত এটা ওলাব নতুন কণা নিউট্ৰিনো আমি এটা নতুন পাৰ্টিকেল এটা পাম এইবোৰ আমি সেকেন্ড ইয়াৰত পঢ়িম যে আলফা ডিকে বিটা ডিকে কি হয় বাট জাস্ট যেহেতু ইয়াত অলপ আছে মই তোমালোকক এটা সৰু এক্সাম্পল দি বুজাইছো যেতিয়া এটা নিউট্ৰন ভাঙে তাৰ পৰা এটা প্ৰটন ওলায় এটা বিটা পাৰ্টিকেলৰ এটা নিউট্ৰিন ওলায় প্ৰটনটো ধনাত্মক আধান পজিটিভলি চাৰ্জ বিটাটো বিটা মাইনাস বিটা প্লাস বিটা মাইনাস দুইটা আছে ইয়াত বিটা মাইনাস তাৰ মানে এটা নেগেটিভলি চাৰ্জ পাৰ্টিকেল ওলাই যায় ঠিক আছে এটা এই যে বিটা আৰু নিউট্ৰিনো বিটা আৰু নিউট্ৰিনো যেটো পাৰ্টিকেল আছে ইহঁতৰ মাজত এটা ফোর্স থাকে সেই ফোর্সটোকে আমি কি বুলি কওঁ উইক নিউক্লিয়াৰ ফোর্স ঠিক আছে
সেই ফ'ৰ্চটো হ'ল উইক নিউক্লিয়াৰ ফ'ৰ্চ। তো যিবোৰ আমাৰ আলফা ডিকে বিটা ডিকে গামা ডিকে তাত সেইবোৰৰ মাজত যিবোৰ আলফা পাৰ্টিকেল বিটা পাৰ্টিকেল সেইবোৰৰ মাজত যিটো আকৰ্ষণ বল থাকে সেইবোৰক আমি কি বুলি কওঁ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। ঠিক আছে, দ্য ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ ইজ এ শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ। আচ্ছা ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চো শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ, উইক নিউক্লিয়াৰ ফ'ৰ্চো এটা কি শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ। তো এইটো ইয়াৰ এই দুটাৰ এটা কেৰেক্টাৰিষ্টিক্স। তাৰপিছত আচ্ছা এই ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ আমি বহিছিলোঁ। এতিয়া ইয়াৰ আৰু এটা কেৰেক্টাৰিষ্টিক্স তোমালোকে কি হ'ব পাৰে উইক নিউক্লিয়াৰ ফ'ৰ্চ যে ইট ইজ ষ্ট্ৰংগাৰ দেন দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ ষ্ট্ৰংগাৰ বাট উইকাৰ দেন দ্য এই দুটা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এণ্ড ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। এই দুটাতকৈ দুৰ্বল কিন্তু ইয়াতকৈ প্ৰবল। গ্ৰেভিটেশ্যনতকৈ ইয়াৰ ষ্ট্ৰেংথটো বেছি কিন্তু এই দুটাতকৈ ইয়াৰ ষ্ট্ৰেংথটো কম হয়। ঠিক আছে, তো এই বস্তুখিনি গোটেইখিনি বস্তু তোমালোকৰ নোটছত তোমালোকে লিখা আছে, মই যিখিনি কৈ দিলোঁ নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া ইয়াত চোৱা কুৱেশ্যনবোৰ এনেকৈ সুধিব পাৰে যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ এটা কেৰেক্টাৰিষ্টিক্স লিখা, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ লিখা, এইকেইটাৰ কেৰেক্টাৰিষ্টিক্সৰ কথা সুধিব পাৰে। কেতিয়াবা কি সুধিব পাৰে গ্ৰেভিটেশ্যনেল বা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ ডিফাৰেঞ্চ সুধিব পাৰে, বা ইলেক্ট্ৰমেগনেটিক আৰু ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চৰ চিমিলাৰিটি দুইটাৰ মাজত মিল কি আছে সুধিব পাৰে। উইক নিউক্লিয়াৰ ফ'ৰ্চটো আমি ক'ত বিচাৰি পাওঁ, বিটা ডিকেত বিচাৰি পাওঁ, তেনেকৈ সুধিব পাৰে। বা সুধিব পাৰে ইহঁতৰ অৰ্ডাৰ যে ষ্ট্ৰেংথ কোনটোৰ প্ৰাবল্য বেছি, কোনটোৰ ষ্ট্ৰেংথ কম, কোনটোৰ ষ্ট্ৰেংথ বেছি। তো ষ্ট্ৰেংথৰ অৰ্ডাৰটো আমি চাই লওঁ। এই চাৰিটা ফ'ৰ্চ যে আছে চাৰিটা ফ'ৰ্চৰ যদি ষ্ট্ৰেংথৰ অৰ্ডাৰ আমি চাওঁ যে প্ৰথমত আমি এনেকৈ লিখিলোঁ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, তাৰপিছত ষ্ট্ৰং উইক নিউক্লিয়াৰ ফ'ৰ্চ, তাৰপিছত আমি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, তাৰপিছত আমি লিখিলোঁ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। তো কি হয় এনেকৈ গ'লে আমাৰ ষ্ট্ৰেংথটো বাঢ়ি যায়। তাৰমানে চবতকৈ উইকেষ্ট ফ'ৰ্চটো হ'ল আমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আৰু চবতকৈ ষ্ট্ৰংগেষ্ট ফ'ৰ্চটো হ'ল ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। তো ইয়াতকৈ অলপ ষ্ট্ৰংগাৰটো কি হ'ল আমাৰ উইক নিউক্লিয়াৰ ফ'ৰ্চ। উইক নিউক্লিয়াৰ ফ'ৰ্চতকৈ ষ্ট্ৰংগাৰটো হ'ল ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ। তাৰমানে আমি যেতিয়া এনেকৈ লেফ্টৰ পৰা ৰাইটৰ ফালে গৈ থাকিম সিহঁতৰ ষ্ট্ৰেংথটো বাঢ়ি গৈ থাকিব। ইয়াতকৈ ই অলপ শক্তিশালী, ইয়াতকৈ ই আৰু অলপ শক্তিশালী, ই চবতকৈ শক্তিশালী, ই চবতকৈ দুৰ্বল আৰু ই চবতকৈ শক্তিশালী। উইক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ চবতকৈ দুৰ্বল, ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ চবতকৈ শক্তিশালী বল। কেতিয়াবা সেইটো সুধিব হুইচ ইজ দ্য ষ্ট্ৰংগেষ্ট ফ'ৰ্চ ইন নেচাৰ, হুইচ ইজ দ্য স্মলেষ্ট ফ'ৰ্চ ইন নেচাৰ। এইটোৰ পৰা এই চেপ্টাৰৰ পৰা মেক্সিমাম 1 নম্বৰ বা 2 নম্বৰ কুৱেশ্যন আহিব আৰু এইকেইটা টপিকৰ পৰাই আহিব। ঠিক আছে, এতিয়া ইহঁতৰ যদি আমি অৰ্ডাৰটো চাওঁ যে ইহঁতৰ হেৰিখিনি আমি চাব লগা হয় যে কিমান ডাঙৰ বা কিমান সৰু হয়। ঠিক আছে, তো এইটো যদি আমি চোৱা এই গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোক যদি 1 বুলি লওঁ তো ইয়াতকৈ কিমান গুণ ডাঙৰ 10⁻25। এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ উইক নিউক্লিয়াৰ ফ'ৰ্চটো কিমান গুণ ডাঙৰ 10⁻25 গুণ টাইমছ ইনক্ৰিজ হয়। গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ ইয়াৰ যিটো ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চটো 10⁻36 টাইমছ ষ্ট্ৰংগাৰ আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চতকৈ যিটো ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ আছে সেইটো 10⁻38 টাইমছ ষ্ট্ৰংগাৰ। সিহঁতৰ যিটো ষ্ট্ৰেংথৰ অৰ্ডাৰটো এইটো ইয়াতকৈ 10⁻25 টাইমছ গুণ বেছি, ইয়াতকৈ ই 10⁻36 টাইমছ বেছি, ইয়াতকৈ ই 10⁻38 টাইমছ বেছি। তাৰ মানে আমি যদি এনেকৈ ৰেচিঅ'টো লিখোঁ যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইজ টু উইক নিউক্লিয়াৰ ফ'ৰ্চ ইজ টু ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইজ টু ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। তো ইহঁতৰ যিটো অনুপাতটো হ'ব 1:10⁻25 is to 10⁻36 is to 10⁻38। তো এইকেইটাখিনি ফ'ৰ্চ আহি গ'ল। এইকেইটা বস্তুৱে তোমালোকে আমি এই চেপ্টাৰত ফাৰ্ষ্ট ফিজিকেল ৱৰ্ল্ড যিটো আছে তাত আমি এইখিনি বস্তু পঢ়িলে চাফিচিয়েণ্ট, তাতকৈ বেলেগ নাহে। এইকেইটা কুৱেশ্যনে আমাৰ আহে। ঠিক আছে, তো তোমালোকৰ এই কৈছোঁ নহয় এই যিখিনি পঢ়িলোঁ আমি এই চেপ্টাৰৰ বা ফিজিকেল ৱৰ্ল্ডৰ আমাৰ এই যিটো পাৰ্ট আছে এই পাৰ্টৰ গোটেই নোটছটো তোমালোকে ডিছক্ৰিপশ্যনত পাই যাবা। তাৰ পৰা তোমালোকে ধুনীয়াকৈ সেই নোটছটো ডাউনলোড কৰি ধুনীয়াকৈ নোটছখিনি কৰি ল'বা। আৰু যদি তোমালোকৰ কিবা জানিবলগীয়া আছে এই ক্ষেত্ৰত এইকেইটা যি মেম পঢ়িলোঁ আৰু যদি কিবা ডাউট আছে, ভাল লাগিছে, বেয়া লাগিছে, কি লাগিছে তোমালোকে কমেণ্টত আমাক নিশ্চয় জনাই থাকিবা। ঠিক আছে, চ' আমি আকৌ লগ পাম। এতিয়া আমি নেক্সট ছেকেণ্ড চেপ্টাৰটো লৈ তোমালোকক আকৌ লগ পাম আমাৰ নেক্সট ক্লাছত। চ' টিল দেন বাই বাই। Bye bye.